কাৰণে বৰ আনন্দৰ কথা গৌৰৱৰ কথা আজি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃবৃন্দ আমাৰ মাজত আহি উপস্থিত হৈছে আমি উমাল আদৰণি জনাইছো উষ্ম আদৰণি জনাইছো এয়া আপোনালোকৰ অভিবাদন গ্ৰহণ কৰিছে তেওঁলোকৰ আগমনে আমাৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ মাজত আজি অত্যুৎসাহী অনুপ্ৰেৰণাৰ মৌকো সিঁচৰিত কৰিছে তেওঁলোকৰ সামাজিক ৰাজনৈতিক সাংবিধানিক দায়বদ্ধতাৰ বৈভৱেৰ সমুজ্জ্বল মনৰ এই মহানী ব্যক্তিসকলৰ আগমনে আমাক সঁচাকৈ আজি উৎফুল্লিত কৰিছে আমি সেই শকতি বান্ধি লৈ আমি আকৌ আমাৰ নিজৰ অঞ্চললৈ যাম এয়া মাননীয় অতিথিবৃন্দই মঞ্চত আসন গ্ৰহণ কৰি আছে সম্মানীয় অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয় লিডাৰ অফ অপজিশ্যন মহোদয় মঞ্চত উপবিষ্ট আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিকে প্ৰমুখ্য কৰি আমাৰ অতিথিবৃন্দ ইয়াৰ লগে লগে মই সেৱা দলৰ মহিলা সদস্যসকলক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বন্দে মাতৰম পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোৱে বন্দে মাতৰমত আপোনালোকে সহযোগিতা আগবঢ়াব থিয় হৈ সকলোৱে সহযোগিতা আগবঢ়াওক वंदे मातरम एक साथ शुरू करेंगे वंदे मातरम वंदे मातरम सुजलाम सुफलाम मलया शीतलाम शस्य श्यामलाम मातरम वंदे मातरम शुभ्रज्योत्स्ना पुलकितयामिनीं फुल्लकुसुमिता द्रुमदलशोभिनीं सुहासिनीं सुमधुरभासिनीं सुखदां वरदां मातरं वन्दे मातरं वन्दे मातरं ॐ मुरापुनार्दे ॐ मुर्शिकोनिदे এনেখন হুৱালা এনেখন হুফলা এনেখন মৰমৰ দে ও মোৰ হুৰিয়ামান অসমৰ হুৱালিমান পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাৰ ও মোৰ উপজাঠাই ও মোৰ অসমীয়াই চাই লওঁ এবাৰ মুখানি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই প্লিজ আপোনালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰক মই অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা সেৱা দলৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি মঞ্চত উপবিষ্ট আমাৰ অতিকৈ শ্ৰদ্ধাৰ সন্মানীয় অতিথিবৃন্দক ফেলিচিটেশ্যন কৰিবৰ কাৰণে সম্বৰ্ধনা জনাবৰ কাৰণে মই অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰদ্যুৎ ভূঞা আৰু আমাৰ সন্মানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক আহ্বান জনাইছোঁ নমস্কাৰ আমাৰ আজি সৌভাগ্য যে আমাৰ মাজত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি তথা আদৰণীয় শ্ৰী মাল্লিকাৰ্জুন খড়গেজী লগতে
লিডাৰ অফ অপজিশ্যন লোকসভাৰ আমাৰ সকলোৰে প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ মাজত আছে। আমাৰ আজি এই মা চন্দিকাৰ শক্তিপীঠত এই ভূমিত আপোনালোকৰ মাজত আজি আমাৰ এই কংগ্ৰেছৰ কৰ্মী সভাত আহি তেওঁলোক উপস্থিত হৈছে। আমি তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আমাৰ অসমৰ স্বাভিমান এখন গামোচাৰে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক, মালিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। মই আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক এটা জাপিৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালোঁ। মই আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক এখন এৰী চাদৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছত মই আমাৰ আনগৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট প্ৰদীপ চৰকাৰ ডাঙৰীয়াক এখন চেলেং চাদৰেৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ আনগৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট ৰজলিনা তিৰ্কী ডাঙৰীয়াক এটা জাপিৰে তেখেতক সম্বৰ্ধনা জনাবলৈ এখন শৰাইৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক, আমাৰ নেতা আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক এটা জাপিৰে এখন গামোচা আৰু গামোচা কিয় লৈছা তুমি আমাৰ মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক এটা জাপিৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক এখন এৰী চাদৰেৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ সাংসদ ৰকিবুল হাছান হুছেইন ডাঙৰীয়াই এখন চেলেং চাদৰেৰে আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক সম্বৰ্ধনা জনাব আৰু আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই এটা শৰাইৰে তেখেতক সম্বৰ্ধনা জনাব। আমাৰ মাজত উপস্থিত আছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সংগঠনৰ দায়িত্বত থকা কেচি বেণুগোপাল ডাঙৰীয়া, তেখেতক গৌৰৱ গগৈ ডাঙৰীয়াই এখন গামোচাৰে সম্বৰ্ধনা জনাব। আমাৰ মাজত আছে আনগৰাকী সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, তেখেতেও এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই। বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এইখিনিতে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান সামৰিছোঁ। মই বিপুল গগৈ ডাঙৰীয়াক পৰৱৰ্তী অনুষ্ঠান চলাই নিবলৈ অনুৰোধ জনালোঁ। মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু বিধায়ক দুয়োগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ শান্তি আৰু প্ৰগতিৰ তৃষ্ণাটোৰ ইতিমধ্যে তৃতীয়বাৰ সাংসদ হৈ সংসদৰ মজিয়াত উদাত্ত কণ্ঠৰে তেজস্বী বাগ্মিতাৰে আলোড়ন সৃষ্টি কৰা তেখেতৰ চমকপ্ৰদ পাৰদৰ্শিতাৰে ভাৰতবৰ্ষৰ নয়নত দোলায়িত হ'বলৈ সক্ষম হোৱা ভাৰতৰ ৰাজনৈতিক মঞ্চত তেখেতৰ ত্যাগ সেৱা সততাৰে অমোচন অম্লান ৰূপৰেখা অংকন কৰা এগৰাকী আমাৰ অতিকৈ শ্ৰদ্ধাৰ সকলোৰে আদৰৰ সাংসদত ডেপুটি
লিডাৰ ডেপুটি লিডাৰ অফ অপজিশ্যন আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। আজি বনগাঁও ছয়গাঁৱত কংগ্ৰেছ দলৰ ব্লক আৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগত অনুষ্ঠিত হোৱা আজি এখন কৰ্মী সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, উপস্থিত থকা বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল ডাঙৰীয়া, AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা জ্যেষ্ঠসকল, ইয়াত উপস্থিত থকা সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ কৰ্মীসকল, আজি আপোনালোকৰ এই উপস্থিতি প্ৰমাণ কৰি দিছে যে এইবাৰ যুঁজ এখন হ'ব, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব। আমি যুঁজিম আৰু আমি জিকিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম। কাৰ বাবে যুঁজিছো? নিজৰ বাবে নহয়, আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে। আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি, তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল। ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। আজি ইতিহাস ঘূৰি আহিছে, সেই সময়টো ঘূৰি আহিছে, সেই গধুৰ দায়িত্ব ঘূৰি আহিছে। মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে, যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে, যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই নিব লাগে, তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব। मंच पर उपस्थित आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, आज कांग्रेस के कंधों पर एक महत्वपूर्ण जिम्मेवारी है, क्योंकि आज असम में जो डर और दहशत का जो वातावरण है, इस डर और दहशत के वातावरण से अगर लोगों को कोई मुक्ति दिला सकता है तो वो सिर्फ और सिर्फ कांग्रेस पार्टी है। आज यहां पर उपस्थित हमारे असम प्रदेश के हर जिलों से, हर मंडल से हमारे मंडल के अध्यक्ष आए हैं। मैं गुजारिश करूंगा वे सारे मंडल अध्यक्ष आप अपना हाथ खड़ा करिए। ये देखिए, ये है हमारी कांग्रेस की ताकत। और आज जब आप बोलेंगे कि डरो मत, ये बात ये सारे गांव पंचायत में कल फैल जाएगा। हम असम के लोगों को बोलेंगे कि आप डरो मत, कांग्रेस पार्टी आपके साथ है। और आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, मैं आपको 100%
पूरे जिम्मेवारी से कहना चाहूंगा, आने वाले साल में आपको असम में कांग्रेस का पर्चा दिखाएगा, आपको कांग्रेस का सरकार यहाँ पे मिलेगा। क्योंकि लोग आज डर से थक चुके हैं, आज लोग नफरत से थक चुके हैं, आज लोग भ्रष्टाचार से थक चुके हैं। आज वे लोग जो गाय के नाम पर राजनीति करते हैं, आज उनको नया नाम दिया गया है गोरू सूर का। মানুহে কি কয়, মানুহে কি কয়, মানুহে কি কয়, আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব। কিন্তু আজিৰ তাৰিখত আমি সকলোৱে অসমীয়া দুখীয়া মানুহ, খেতিয়ক, শ্ৰমিক আমি একজোট। সেয়া বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, মিচিং হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমিপট্টা নাই, আমাৰ ওচৰত মাটিপট্টা নাই। আমাৰ মাটিখিনি আদানীক দি দিছে, আমাৰ মাটিখিনি আম্বানীক দি দিছে। আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটিপট্টা নাই। আজি যদি মাটি কাৰোবাৰ হাতত আছে, সেয়া হ'ল মামা, মামী, আদানী আৰু আম্বানী। আৰু সেইকাৰণে এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, এটা এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব। आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, असम का मुख्यमंत्री हिमंत बिस्व शर्मा आज डरा हुआ है, क्योंकि उसको पता है जब आने वाले साल में सत्ता उसके हाथ से जाएगी, कहां कहां उनके परिवार के लोगों ने जमीन जब्त किया है, एक एक माटी का, एक एक इंच जमीन का हिसाब लोगों को देना होगा। तो मैं बेছি দীঘলীয়া আৰু ক'বলৈ বিচৰা নাই। আজি এই অনুষ্ঠান সফল কৰাৰ বাবে মই সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ মই শ্ৰদ্ধাৰে মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি আমি কৈছো যে কংগ্ৰেছ পাৰ্টি সকলৰ বাবে যুঁজি যাব। সেয়া হিন্দু হওক, মুছলিম হওক, শিখ হওক, খ্ৰীষ্টিয়ান হওক, বড়ো, ৰাভা, বড়ো, বঙালী, অসমীয়া, বিহাৰী, কংগ্ৰেছ দল সকলৰ দল, কংগ্ৰেছ দল শান্তি দল, কংগ্ৰেছ দল অসমৰ ৰাইজৰ আজি ভৱিষ্যৰ বাবে শান্তি প্ৰগতি অনা দল। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। জাতীয় দায়িত্ব নিষ্ঠাৰে পালন কৰি সাংবিধানিক দায়বদ্ধতাৰে বৈভৱেৰে সমুজ্জ্বল মনৰ সামাজিক ৰাজনৈতিক দায়বদ্ধতাৰ বৰ্ণময় চেতনাৰ উৰ্মিমালাই সকলোৰে মাজত আলোড়ন সৃষ্টি কৰা আমাৰ সকলোৰে প্ৰিয় নেতা, সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ বহুমূলীয়া বক্তব্যৰ কাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া অনুৰোধ জনাব খুজিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ SLP লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আপোনালোকক উদ্দেশ্যি তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবৰ কাৰণে। জাতীয় কংগ্রেস জিন্দাবাদ, ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ। নমস্কার। আজিৰ সভাত উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শ্ৰদ্ধাৰ সভাপতি মল্লিকাৰ্জুন খড়গে ডাঙৰীয়া, আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি তথা আমাৰ সকলোৰে আদৰৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী সংগঠন শ্ৰদ্ধাৰ কেচি ভেনুগোপাল ডাঙৰীয়া, অসমৰ সাধাৰণ সম্পাদক তত্ত্বাৱধায়ক শ্ৰীযুত জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আৰু মোৰ সন্মুখত উপস্থিত
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জিলা ব্লক মণ্ডলৰ পৰা অহা আমাৰ সতীৰ্থ কংগ্ৰেছ কৰ্মীসকল, আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা অতি আনন্দৰ দিন। আজি আমাৰ অসমৰ সকলো কংগ্ৰেছ কৰ্মীৰ সাহস আৰু উৎসাহ বৃদ্ধিৰ বাবে খৰ্গে ডাঙৰীয়া আৰু আদৰৰ ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতসকলৰ ব্যস্ত কৰ্মসূচীৰ মাজৰ পৰা সময় উলিয়াই আমাৰ মাজত উপস্থিত হৈছে। মই সকলো কংগ্ৰেছ কৰ্মীৰ হৈ দুয়োগৰাকীকে হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসম আজি সংকটৰ মুখত। বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈকে চাৰিওফালে বিভিন্ন তেওঁলোকৰ কামৰ মাজেৰে অসমৰ জনগণৰ মাজত অশান্তি আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ শাৰীত তুলিম বুলি ক'লেও স্বাস্থ্য, শিক্ষা, প্ৰশাসন, কৃষি, যুৱকৰ সমস্যা সমাধান বিভিন্ন দিশত চৰকাৰী হওক বা বেচৰকাৰী হওক সকলোবোৰ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি আমি তলৰ ফালৰ পৰা 5খন ৰাজ্যৰ ভিতৰত আছোঁ। আনফালে এটাৰ পিছত আন এটা কেলেংকাৰী এই চৰকাৰখনৰ সময়ত আমি উদঙাবলৈ সক্ষম হৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰায় 1.8 লাখ কোটি টকাৰ ঋণৰ বোজা ইতিমধ্যে যোৱা 9 বছৰত আমাৰ অসমীয়া মানুহৰ মূৰৰ ওপৰত জাপি দিছে আৰু যাৰ ফলত আমাৰ প্ৰতিজনৰ ওপৰত 50,000 টকাও হ'ব। কিন্তু 2016 চনত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেখেতসকলে সমালোচনা কৰিছিল আৰু কৈছিল মাত্ৰ 10,000 টকা ঋণ থকাৰ বাবে তেওঁ অসমৰ কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰে। আজি আমাৰ অসমখন বিভিন্ন কুটকৌশলেৰে আদানী, আম্বানী, পতঞ্জলি, বেদান্তক গতাই দিয়াৰ বাবে অসম চৰকাৰে এটা চক্ৰান্ত কৰিছে। আজিৰ এই বিজেপি চৰকাৰখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰৰ নিচিনাকৈ বিজেপি বহিৰাগত পুঁজিপতিৰ চৰকাৰ হৈছে। তেখেতসকলে ভালৰি লগাবলৈ ভূমিপুত্ৰ, খিলঞ্জীয়া, ভূমিহীন লোকসকলক আদানী আম্বানীৰ কথামতে উচ্ছেদ কৰিছে। কিন্তু প্ৰচাৰ চলাইছে সন্দেহযুক্ত বাংলাদেশীৰ উচ্ছেদ। 11 বছৰ শাসনত থকাৰ পিছতো 16 মে 2014 চনত অসমক বাংলাদেশী মুক্ত কৰিম বুলি কোৱাৰ পিছতো মুখ্যমন্ত্ৰী মহোদয় এতিয়া বাংলাদেশী ভূত দেখাই আছে অসমৰ ৰাইজক আৰু অসমীয়াক আভুৱা ভাৰিছে আৰু তথাকথিত বাংলাদেশীৰ বিৰুদ্ধে এটা আন্দোলন তেখেতসকলে ৰাজনৈতিকভাৱে চলাই আছে আৰু এই উচ্ছেদিতসকলক কিন্তু এহাতেদি উচ্ছেদ কৰাৰ পিছত অন্য স্থানত পইচা দিছে, সংস্থাপিত কৰিছে। আমি বিদেশীৰ সংস্থাপন নহয়, অসম চুক্তি অনুসৰি আমি বিতৰণ বিচাৰোঁ। যদিহে সঁচাকৈ বিদেশী তেখেতসকলক বাংলাদেশলৈ কিয় পঠোৱা হোৱা নাই? এই ভৰ বাৰিষাৰ সময়ত কোনো পুনৰ সংস্থাপনৰ ব্যৱস্থা নোকোৱাকৈ আবাল বৃদ্ধ বনিতাক ঘৰৰ পৰা ৰাস্তালৈ উলিয়াই দিছে। তেখেতসকলৰ লালসাৰ বাবে লখিমপুৰত কঠীয়াতলিত বুলডোজাৰ চলাইছে, উচ্ছেদ কৰিছে। তেওঁলোকক লাগে কেৱল টকা আৰু সম্পত্তি, লাগিলে তাৰ বিনিময়ত অসমৰ যুৱক যুৱতীৰ সপোন থানবান হৈ যাওক। বিজেপি চৰকাৰৰ উন্নয়ন প্ৰকল্পৰ উমান আমি গৰুখুটি প্ৰকল্পতে পাইছোঁ, যি গৰুখুটিৰ পৰা গীৰ গাই তেওঁলোকে নিজে নিজে লৈ গুচি গ'ল। মুঠৰ পৰা যিবিলাক প্ৰকল্পই আনিছে তাৰ পৰা কেনেকৈ বিজেপিৰ নেতাসকলে নিজে বা অঙহী বঙহীয়ে লাভ ল'ব পাৰে সেই কথাই তেওঁলোকৰ প্ৰাথমিকতা। কয়লাৰ পৰা বালিলৈ, গৰুৰ পৰা মুৰ্গীলৈ, চুপাৰীৰ পৰা গুটকালৈ বিজেপিৰ চৰকাৰৰ ছত্ৰছায়াত সিন্ডিকেট চলি আছে আৰু তাৰ ওপৰত ৰেড হোল মাইনিং, অবৈধ খনন ইত্যাদি বিভিন্নবিলাক হৈয়ে আছে। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এমাহৰ ভিতৰত কৰিম বুলি কোৱা বিষয়টোৰ পৰাও চৰকাৰে ফালৰি কাটি আছে। চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰিম বুলি কোৱাৰ পিছত এতিয়া তেওঁলোকক 5,000 টকা দি ইলেকশ্যনৰ আগে আগে ভোট কিনাৰ ষড়যন্ত্ৰ কৰিছে। মুঠৰ ওপৰত এই চৰকাৰখনক আমি বাকী ফাঁকি আৰু মাটিৰ চৰকাৰ বুলি যে ক'ব লাগিব ই নিশ্চিত। আজি অসমৰ না জল না থল অৱস্থা, এফালেদি বানপানী, আনফালে কৃষিভূমিত পানী নাই। নদী বান্ধে এৰি দিয়া পানীয়ে
ৰাইজক এহাতেদি জীয়াতো ভুগাইছে, আনফালে কৃষি কাৰ্যৰ বাবে মানুহে আকাশলৈ চাই ৰৈ থাকিব লগা হৈছে। অসমৰ যি ভূমি, এই ভূমিৰ মাত্ৰ 20% পানীৰ ব্যৱস্থা আছে বুলি বিধানসভাত ইতিমধ্যে মন্ত্ৰীয়ে স্বীকাৰোক্তি দিছে। কিন্তু 2016 চনত তেখেতসকলে সকলো খেতিপথাৰত পানী দিম বুলি আমাক বিজেপিৰ দৃষ্টিপত্ৰত উল্লেখ কৰিছিল। যি জল জীৱন মিছনৰো একেই অৱস্থা, হৰ জল পানীৰ জেগাত এতিয়া অকল পানীৰ পাইপটো থাকে কিন্তু কোনো পানী নাথাকে। আজি অসমৰ এই হাহাকাৰ পৰিস্থিতিৰ পৰা মানুহৰ মনোযোগ অন্য ফাললৈ নিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি বিদ্বেষ ধৰ্ম বিদ্বেষত মনোনিৱেশ কৰিছে। তেখেতসকলৰ নীতি ইংৰাজৰ দৰেই ডিভাইড এণ্ড ৰুল। আমাৰ অসমখন তেওঁলোকে ভাগ কৰিছে আৰু আমাৰ ভাই ককাইৰ মাজত সম্বন্ধবোৰ দুৰ্বল কৰিবলৈ এটা অভিসন্ধি চলাইছে। সমাজত যিমানেই হিংসা সন্দেহ বৃদ্ধি পায় তেওঁলোকে সিমানেই ভাল পায় আৰু তাৰ বাবে তেখেতসকলে অসমৰ শান্তিপ্ৰিয় জনগণৰ হাতত বন্দুক তুলি দিয়াৰ লাইচেঞ্চ দিম বুলিও ঘোষণা কৰিছে। আমি অসমৰ কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ এই সপোন পূৰণ হ'বলৈ নিদিওঁ। অসমক যেনেধৰণে অসমৰ জনগণক প্ৰতাৰণা কৰাৰ আকৌ ব্যৱস্থা কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আমি সংকল্প গ্ৰহণ কৰিব লাগিব। আমি 2024ত ঐক্য আৰু সংহতিৰ বাবে যুঁজিম। আমি অসমৰ ভৱিষ্যতৰ কাৰণে যুঁজিম। আমি অসমৰ কৃষকৰ কঠীয়াৰ মান ৰক্ষাৰ কাৰণে যুঁজিম আৰু এইবাৰ এখন নিশ্চিতভাৱে যুঁজ হ'ব। এই যুঁজত আমি সকলোৱে যুঁজিম আৰু জয়লাভ কৰিম। এখন যুঁজ নিশ্চিতভাৱে হ'ব আৰু এই যুঁজত আমি জয়লাভ কৰিম আৰু এই যুঁজৰ বাবে আমি সকলোৱে আগন্তুক সময়ছোৱাত কাম কৰিব লাগিব। আজিৰ সভাৰ পৰা এই আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ। জয় আই অসম, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ। আমি SLP লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আন্তৰিক ধন্যবাদ দিছোঁ তেখেতৰ বহুমূলীয় ভাষণৰ বাবে। মে আই নাও ৰিকুৱেষ্ট আৱাৰ অনাৰেবল AICC জেনেৰেল ছেক্ৰেটাৰী ইন চাৰ্জ আছাম শ্ৰীযুত জিতেন্দ্ৰ সিং ছাৰ টু কাইণ্ডলি ডেলিভাৰ হিজ ভেলুएबल স্পীচ। अखिल भारतीय कांग्रेस कमेटी के सम्माननीय अध्यक्ष श्री मल्लिकार्जुन खड़गे साहब, नेता प्रतिपक्ष लोकसभा में आदरणीय राहुल गांधी जी, हमारे साथ विराजमान हैं हमारे KC वेणुगोपाल साहब, गौरव गोगोई जी, CLP लीडर सैकिया साहब, मंच पर विराजमान सभी वरिष्ठ नेतागण और आज के कार्यक्रम के मुख्य अतिथि सभी हमारे मंडल के साथी आए हैं, ग्राम पंचायतों से आए हैं, सदिया से लेकर दुबरी तक आए हैं। आप सब लोगों का मैं बहुत बहुत स्वागत करता हूं। आज के कार्यक्रम के मुख्य अतिथि आप हैं। मैं बहुत बहुत धन्यवाद देता हूं माननीय राहुल गांधी जी को, खड़गे साहब को, कि आज की जो बैठक है वो एक अलग तरह की बैठक है। मुझे लगता नहीं है कि कई देश के अंदर इस तरह की बैठक हुई है जहां पार्टी के कार्यकर्ता, जो पार्टी की आन बान और शान है, जो हमारी पार्टी की नींव की पत्थर है, उनसे मिलने के लिए आप आए हैं। आपका बहुत बहुत धन्यवाद। खड़गे साहब और राहुल जी, ये जो हमारे फौज के जो सिपाही हैं, ये रात और दिन कांग्रेस पार्टी के लड़ते हैं, आसाम की जनता के लिए लड़ते हैं। और जिस तरह की सरकार चल रही है, कोई सोशल मीडिया के अंदर कोई पोस्ट डाल देता है तो शाम को पुलिस आ जाती है, किसी की दुकान है तो दुकान बंद कर दी जाती है, किसी का बिजनेस है तो उसके पास शाम को इनकम टैक्स वाले पहुंच जाते हैं, किसी का परिवार में कोई टीचर लग रहा हो, कोई छोटा मोटा अफसर लग रहा हो तो उसका ट्रांसफर कर देते हैं। लेकिन फिर भी कांग्रेस की जो हर कार्यकर्ता खड़ा हुआ है मजबूती के साथ। अब इनका पाप का घड़ा भर चुका है, पानी सर के ऊपर से निकलने वाला है। आसाम की जनता ने तय कर लिया है कि इस सरकार को उखाड़ के फेंकना है। एक इस तरह का माहौल पूरे आसाम के अंदर बन चुका है। बताओ सही बात है या नहीं? हाथ खड़े करके बताओ। तो मैं आपसे निवेदन करने आया हूं कि मुझे यहां बहुत प्रेम मिला है। पिछले 4 साल से मैं इंचार्ज हूं। हर ब्लॉक में, हर विधानसभा क्षेत्र के अंदर मैं जाकर सिर्फ इनका एक संदेश आपके पास पहुंचाना चाहता हूं। ये आपको वादा करते हैं 2026 के चुनाव के अंदर कांग्रेस का झंडा लहराएगा
और ये जितने भी लोग हैं जो भ्रष्ट लोग हैं, मुख्यमंत्री है, उसका पूरा परिवार है, उनको जेल के पीछे डालेगा। ये आपको कहने के लिए आपको मैं बता रहा हूं। बहुत बहुत धन्यवाद। और एक बात, हाथ खड़े करके राहुल जी को वादा करिए कि ये सरकार को उखाड़ के फेंकेंगे 2026 के अंदर। जय हिंद, जय अखोम। We express our sincere thanks and gratitude to Honorable Shri Jitendra Singh sir. The presence of Honorable Leader of Opposition and former President AICC, Honorable President AICC and the dignitaries, it has given us immense encouragement and it will give a new vibrancy, New Zealand vigor. May I now request our Honorable Leader of Opposition, Shri Rahul Gandhi sir, to kindly address the gathering. मल्लिकार्जुन खड़गे जी, केसी वेणुगोपाल जी, जितेंद्र सिंह जी, गौरव गोगोई जी, सैकिया जी, स्टेज पे कांग्रेस पार्टी के वरिष्ठ नेता, सीनियर नेता, एमपीज, एमएलए, हमारे प्यारे कार्यकर्ता, पंचायतों से आए हैं, बूथ के जो वर्कर्स हैं, आप सबका यहां मैं बहुत बहुत स्वागत करता हूं। नमस्कार। आपका मूड कैसा है? ठीक से बोलिए भाई, मूड कैसा है? ये आप लोग सब कांग्रेस पार्टी के शेर और शेरनियां हो और शेर और शेरनी किसी से नहीं डरते हैं। आप हमारी रीढ़ की हड्डी हो, कांग्रेस पार्टी की बैकबोन हो, आपके खून में, आपके डीएनए में कांग्रेस पार्टी की विचारधारा है और ये पूरे देश में विचारधारा की लड़ाई चल रही है। एक तरफ आरएसएस नफरत और हिंसा की विचारधारा, बांटने की विचारधारा, भाई को भाई से लड़ाने की विचारधारा, और दूसरी तरफ कांग्रेस पार्टी सत्य और अहिंसा की विचारधारा, जोड़ने की विचारधारा, नफरत मिटाने की विचारधारा। यह लड़ाई चल रही है और आप लोग सत्य और अहिंसा के सिपाही हो। भाइयों और बहनों, आप असम के बारे में जानते हो, मगर जो असम में हो रहा है वही पूरे देश में हो रहा है। यहां पे आपके चीफ मिनिस्टर अपने आप को चीफ मिनिस्टर नहीं समझते हैं, असम के राजा समझते हैं। और असम का राजा 24 घंटे कभी अदानी को, कभी अंबानी को आपका धन, आपकी जमीन देने में लगे हुए हैं, है ना? मगर अगर आप उनकी आवाज अच्छी तरह सुनोगे, टीवी में अगर आप उनको अच्छी तरह देखोगे, तो आपको पता लगेगा कि आवाज के पीछे डर है।
बड़ी बड़ी बातें करते हैं, चिल्लाते हैं, मगर आप आज जाकर टेलीविजन पे उनका चेहरा देखना, उनकी आवाज सुनना, और आपको दिखेगा कि उनकी आवाज में, उनके दिल की गहराई में डर है, क्योंकि वो जानते हैं कि एक ना एक दिन कांग्रेस के जो बब्बर शेर हैं उन्हें पकड़ के जेल के अंदर डाल देंगे। वो जानते हैं कि जो उन्होंने भ्रष्टाचार किया है, उनके परिवार ने जो भ्रष्टाचार किया है, कभी ना कभी उसका हिसाब उन्हें असम की जनता को देना पड़ेगा। और देखिए, मैं बिना सोचे समझे नहीं बोलता हूं, और आमतौर से जब मैं जो बोलता हूं वो होता है। मैंने कोविड के समय बोला था, नोटबंदी के समय बोला था, गलत जीएसटी के समय बोला था, और नतीजा आपको दिखा। और मैं आज आपको बोल रहा हूं कि कुछ ही समय में आपको यही मीडिया वाले आपके चीफ मिनिस्टर को जेल जाते हुए दिखाएंगे, और इससे उनको ना मोदी बचा पाएगा, ना अमित शाह बचा पाएगा। आप देखना, वो जेल के अंदर आपको दिखेंगे। और ये काम कांग्रेस पार्टी नहीं करेगी, ये काम असम के जो युवा हैं, असम के किसान हैं, असम के मजदूर हैं, असम के हर जात के लोग, हर धर्म के लोग ये काम करने वाले हैं, क्योंकि उनको मालूम है कि ये व्यक्ति जो है, ये एक भ्रष्ट व्यक्ति है। ये 24 घंटा असम की जमीन लेता है, कहीं सोलर पार्क के बहाने, कहीं रिजॉर्ट के बहाने, ये असम से 24 घंटा चोरी करता है। ये आप जानते हो, असम का बच्चा जानता है, सारे के सारे मीडिया वाले जानते हैं। मैंने इनको दोस्त बोला, कहता हूं मीडिया के हमारे मित्र, मगर ये हमारे मित्र नहीं है, क्योंकि ये आजकल इनको आदत पड़ गई है, ये आजकल सच्चाई नहीं दिखाते, है ना। ये जो अंबानी जी कहते हैं, अदानी जी कहते हैं, आपके चीफ मिनिस्टर कहते हैं, वो दिखाते हैं 24 घंटा। नरेंद्र मोदी जी, अमित शाह का चेहरा दिखाते हैं, कोई फर्क नहीं पड़ता, इनका कोई असर नहीं पड़ता, क्योंकि सच्चाई असम की जनता जानती है, असम की जनता के दिल में है। और आप देखना, कुछ ही समय में चुनाव होगा, और आप देखना कांग्रेस पार्टी इस चुनाव को स्वीप करके जीतेगी। यहां पे हमने एक नई टीम खड़ी की है, और मैं गौरव गोगोई जी को, बाकी टीम को बधाई देना चाहता हूं कि आप लोगों ने काम शुरू किया है, और इसका नतीजा असम की जनता को जरूर दिखेगा, हम सबको दिखेगा। भाई और बहनों, मैंने आपसे असम की बात की, थोड़ा सा मैं आपको देश के बारे में भी बताना चाहता हूं, और यह असम के लिए भी जरूरी है। भाई और बहनों,
कुछ समय पहले महाराष्ट्र में चुनाव हुआ और महाराष्ट्र में जबरदस्त तरीके से बीजेपी ने चुनाव में चीटिंग की। लोकसभा में और विधानसभा में 1 करोड़ नए वोटर बने। लोकसभा खत्म हुआ, चार महीने के अंदर पता नहीं कहां से 1 करोड़ नए वोटर आए। हमने इलेक्शन कमीशन से पूछा, ये कहां से आए, ये कौन लोग हैं, हमें वोटर लिस्ट दिखाइए। इलेक्शन कमीशन ने आज तक हमें वोटर लिस्ट नहीं दी। हमने इलेक्शन कमीशन से पूछा कि वीडियोग्राफी हुई है हर पोलिंग बूथ में, हमें वीडियोग्राफी दीजिए, क्योंकि ये सारे के सारे नए वोटर जो आए हैं इन्होंने बीजेपी को वोट किया है। लोकसभा में चुनाव हमारा गठबंधन जीतता है, 1 करोड़ नए वोटर आते हैं 4 महीने में, और फिर विधानसभा में हम हारते हैं। तो हमने इलेक्शन कमीशन से कहा हमें वीडियोग्राफी दिखाइए, उन्होंने मना कर दिया, कानून बदल दिया। भाइयों और बहनों, महाराष्ट्र का चुनाव बीजेपी ने और इलेक्शन कमीशन ने चोरी किया है, मैं आपको इस स्टेज से कह रहा हूं। और वही काम वो बिहार में करने की कोशिश कर रहे हैं। आपको मालूम होगा कि उन्होंने बिहार में नई वोटर लिस्ट तैयार करनी शुरू कर दी है, और उस वोटर लिस्ट में लाखों करोड़ों लोगों को वो हटा रहे हैं। किसको हटा रहे हैं? गरीबों को, मजदूरों को, किसानों को, कांग्रेस पार्टी के वोटर्स को, आरजेडी के वोटर्स को। हम वहां पे आंदोलन कर रहे हैं, हम उन पर दबाव डाल रहे हैं, मगर मैं कांग्रेस पार्टी के नेताओं को और हर वोटर को कहना चाहता हूं, जो इन्होंने महाराष्ट्र में किया, जो ये बिहार में करने की कोशिश कर रहे हैं, वही ये आसाम में कोशिश करने की ये कोशिश करेंगे। और ये आप सबकी, हम सबकी जिम्मेदारी है कि इन्हें ये काम हम नहीं करने देंगे। तो आपको सावधान रहना है, क्योंकि ये बीजेपी वाले और इलेक्शन कमीशन ये एक साथ आजकल काम कर रहे हैं। इलेक्शन कमीशन अपनी जिम्मेदारी नहीं निभा रहा है। इलेक्शन कमीशन पूरे तरीके से बीजेपी और उनकी नेताओं की बात सुन रहा है। हमने उनसे अनेक बार वोटर लिस्ट मांगी है, आज तक हमें ना वोटर लिस्ट मिली, ना वीडियोग्राफी मिली। बहाने बनाते हैं, मैंने चिट्ठी लिखी है, बहाने बनाते हैं, अपना काम नहीं करते हैं। तो आपको सावधान रहना है, आपकी लीडरशिप को सावधान रहना है। और यहां पे हम सबकी जिम्मेदारी है कि वोटर लिस्ट सही तरीके से बने, और वोटर लिस्ट में सारे के सारे लोग जो भी आसाम में रहते हैं, सारे के सारे लोग उस वोटर लिस्ट पे हों। भाइयों और बहनों, जो असम में हो रहा है वो हिंदुस्तान में हो रहा है। यहां पे आपकी जमीन हजारों एकड़ किसी ना किसी बहाने अदानी को, अंबानी को, रामदेव को दी जाती है। वही महाराष्ट्र में हो रहा है, वही हिंदुस्तान के कोने कोने में हिंदुस्तान की सरकार कर रही। जहां भी आप जाएं, जो छोटे बिजनेस वाले हैं, जो देश की रीढ़ की हड्डी हैं, किसान हैं, मजदूर हैं, उनको खत्म किया जा रहा है। और
5-6 अरबपतियों को हिंदुस्तान का जल, जंगल, जमीन, धन पूरा का पूरा दिया जा रहा है। ये